নমস্কাৰ। তিতাবৰ টাই আহোম জনগোষ্ঠীয়ে চাওলুং চুকাফা দিৱস উদযাপন কৰে 2 ডিচেম্বৰত অৰ্থাৎ অসম দিৱস। সেই উদযাপন সমিতিৰ সভাপতি মানচাও অসীম সন্দিকৈ ডাঙৰীয়াই পুৱা 9:30 বজাত পতাকা উত্তোলন কৰে আৰু লগত সহায় কৰে মুখ্য সম্পাদক হেমন্ত লাহন আৰু উপসভাপতি টুটু চেতিয়াই। সেই অনুষ্ঠানত উপস্থিত থাকে টাই আহোম জনগোষ্ঠীৰ টাই আহোম যুৱ পৰিষদ, আটাচু টাই আহোম ছাত্ৰ সন্থা আৰু আহোম সভা টাই আহোম জনগোষ্ঠীৰ কেইবাটাও দল সংগঠন অংশগ্ৰহণ কৰে সেই অনুষ্ঠানত। আৰু সেই অনুষ্ঠানতেই টাই আহোম জনগোষ্ঠীৰ নিজৰ ভাষাৰে জাতীয় সংগীত পৰিৱেশন কৰে আৰু সেই অনুষ্ঠানত উপস্থিত থাকে টাই আহোম জনগোষ্ঠীৰ পুৰুষ মহিলা আৰু জ্যেষ্ঠসকল। এনেধৰণেই তেওঁলোকে জাতীয় সংগীত পৰিৱেশন কৰে পতাকা উত্তোলনৰ সময়ত। সেই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰণৱ ফুকনে আৰু শোভাযাত্ৰা উদ্বোধন কৰে আহোম সভাৰ বৰহোলা আঞ্চলিকৰ সভাপতি বিকাশ বৰগোহাঁই। আৰু এনেধৰণেই শোভাযাত্ৰা উলিওৱা হয় তিতাবৰ চাৰিআলিৰ আৰু তিনিআলিৰ অভিমুখে। সেই অনুষ্ঠানত অংশগ্ৰহণ কৰে সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মিচিং, চিয়াম আৰু চুতীয়া জনগোষ্ঠীয় লোকসকলে। টাই আহোম জনগোষ্ঠীৰ উদ্যোগত যি শোভাযাত্ৰা উলিওৱা হৈছিল সেই শোভাযাত্ৰাত হাজাৰ হাজাৰ লোকে ভৰি পৰে। এয়াই হৈছে স্বৰ্গদেউ চাওলুং চুকাফা আদৰ্শৰে সকলো জনগোষ্ঠীক লৈ আগবঢ়াৰ এটা প্ৰয়াস। বিয়লি 2 বজাত ডক্টৰ মনমোহন সিং প্ৰেক্ষাগৃহত মুকলি সভা আয়োজন কৰে। সেই সভাত সভাপতিত্ব কৰে ৰঞ্জিত গোহাঁই বৰুৱাই। সেই সভাত উপস্থিত থাকে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। মুকলি সভাৰ পাছতেই সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰে IS বিষয়া স্বৰ্গীয় ললিত গগৈ ডাঙৰীয়া পত্নীৰ বীণাপাণি গগৈ ডাঙৰীয়ানীয়ে। এনেধৰণে বন্তি প্ৰজ্বলন কৰে মঞ্চৰ ললিত গগৈ ডাঙৰীয়াৰ বন্তি প্ৰজ্বলন কৰে আৰু বন্তি প্ৰজ্বলন কৰে বীণাপাণি গগৈ ডাঙৰীয়ানীয়ে। লগতে মঞ্চ উদ্বোধন কৰে বীণাপাণি গগৈ ডাঙৰীয়ানীয়ে আৰু লগত সহায় কৰে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু অধ্যাপিকা স্বৰ্ণ বৰুৱা গগৈ বাইদেৱে। আৰু ইয়াত উপস্থিত থাকে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বুঢ়াগোহাঁই ডাঙৰীয়া আৰু লগতে উপস্থিত থাকে মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ ডাঙৰীয়া। ইয়াৰ পাছতেই এখনি সুন্দৰ নাট পৰিৱেশন কৰে নকছাৰীৰ পৰা অহা জয়মতী নামেৰে নীলা পাহাৰৰ ডালিমী। আহক আমি সেই নীলা পাহাৰৰ ডালিমী নাটখনি উপভোগ কৰোঁ। মানুষ যদি নাম কি করে যাবো কিন্তু